তিনিটা বস্তু লগ কৰিবলৈ চেষ্টা কৰিবি জুই পানী আৰু ধুমুৰ অন্যথা ধুমুহাৰ লংকাকাণ্ড ছবিখনৰ বিপুল সফলতাৰ পিছত এইবাৰ পুনৰ নতুন ৰূপত সজাই পৰাই আৰবি প্ৰডাকশ্যনৰ বেনাৰত মুক্তি দিবলৈ সাজু হৈছে এখন বিগ বাজেটৰ অসমীয়া ছবি অগ্নিবীৰ। ৰজনী বৰ্মনৰ পৰিচালনাৰে এই ছবিখন অহা অক্টোবৰৰ 10 তাৰিখে অসমৰ প্ৰতিটো চিত্ৰগৃহত মুক্তি পাব। আজি গুৱাহাটী কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত ৰুদ্ৰপুৰৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মুকলি কৰে ছবিখনৰ এটি সুন্দৰ গীত আৰু ট্ৰেইলাৰ। ছবিখনত পৰিচালনা কৰিছে ৰজনী বৰ্মন আৰু সংগীত পৰিচালনা কৰিছে অসমৰ জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকনে। এক্সপিৰিয়েঞ্চটো ফুল্লি আছে। মোৰ প্ৰতিখন চিনেমাতে বেলেগ বেলেগ এটা নতুনত্ব দিব বিচাৰিছোঁ, বিচাৰি থাকোঁ। আৰু অগ্নিবীৰতো তাৰ এটা নতুনত্ব আছে যে আমাৰ আকাশদ্বীপকটো কয়, মই ক'লোঁ আকাশদ্বীপ 12 বছৰ পিছত আকৌ উভতি আহিছে। গতিকে আকাশদ্বীপে অভিনয় কৰিব নোৱাৰা মানুহ এজনক মই অভিনয় কৰাবলৈ বাধ্য কৰাইছোঁ, তেওঁ কৰাইছে, ভাল লাগিছে তেওঁ। আৰু যিটো ভান্তি মেধিৰ যিটো কেৰেক্টাৰ, সেইটো কেৰেক্টাৰ আজিলৈকে অসমত স্পৰ্টছৰ ওপৰত চিনেমা হোৱা নাছিলে অসমত। যে ভান্তি মেধিৰ যিটো স্পৰ্টছৰ এটা বক্সাৰ হয় তাই এগৰাকী। তো বক্সাৰ এগৰাকী যিখিনি ট্ৰিটমেণ্ট লাগে, যিখিনি শিকিব লাগে, তাই 6 মাহ ট্ৰেইনিং লৈছে তাই। কল্পনাৰ ওচৰত বুলি তেওঁৰ ওচৰত ট্ৰেইনিং হৈছে 6 মাহ ট্ৰেইনিং হোৱাৰ পিছতহে তেওঁ বক্সিং খেলিছে। ভাল বক্সাৰ তাই সম্পূৰ্ণ এগৰাকী বক্সাৰ হৈ গৈছে তাই। আৰু অজয় ফুকনৰতো মিউজিকৰ কথা অসমৰ বাহিৰ ক'বই নালাগে যে অজয় ফুকনে মোৰ এইখন চিনেমাতো মিউজিক কৰিছে, ছটা গান কৰিছে। আৰু অজয় আৰু মোৰ যিটো জুতি, সেইটো নিশ্চয় এটা ভাল জুতি হৈ আছে। আৰু এনেকৈ আমি কৰি যাম, অজয় ফুকনৰ লগত আমি প্ৰতিটো চিনেমাখন আমি আগবাঢ়ি যাম। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি অসমৰ ৰাইজৰ ফালৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজে চিনেমাখন চাওক। এখন সম্পূৰ্ণ পাৰিবাৰিক ৰোমান্টিক আৰু একশ্যন ধৰ্মীয় ছবি। গতিকে ছবি জগতৰ ছবিগৃহলৈ আহক, গোটেই ফেমিলি আহক, পইচা উচুল হয় এখন ছবি মই ৰাইজক উপহাৰ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। অহা 10 অক্টোবৰত অসমৰ চলচ্চিত্ৰ গৃহত সগৌৰৱে মুক্তি লাভ কৰিব ৰজনী বৰ্মনৰ পৰিচালনাৰে এখন আৰবি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ বিগ বাজেটৰ মুভি। সেইখনে হ'ল অগ্নিবীৰ। লংকাকাণ্ড অপাৰ সফলতাৰ পিছত এয়া তেখেতৰ আকৌ বেক টু বেক তেখেতৰ এইখন 8 নম্বৰখন ছবি হয়। সোণৰ খাৰু নালাগে মোক সকলোৱে জানে, এখন বিৰাট জনপ্ৰিয় চিনেমা। নীলকণ্ঠ এনেকুৱা ধৰণৰ চিনেমাৰ পৰা আহি তেখেতে একশ্যনধৰ্মী চিনেমা আৰু সামাজিক দায়বদ্ধ থকা কাহিনী তেখেতে নিৰ্মাণ কৰিছে। কাহিনীত মৌলিকতা আছে আৰু গোটেইখিনি আছে, আচলতে পৰিয়ালৰ সকলোৰে উপভোগ্য এখন চিনেমা কৰিছে। অগ্নিবীৰত মই সংগীত কৰিছোঁ, গোটেইকেইটা গান কৰিছোঁ, লগতে বেকগ্ৰাউণ্ড স্ক'ৰ। অসমৰ সংগীত জগতত যাতে আকৌ এটা নতুন খলকনি সৃষ্টি কৰিব পাৰে তাকে চেষ্টা কৰিছোঁ চিনেমাখনত। আইটেম ছং আছে আৰু জুবিনদাৰ গীত আছে, নীল আকাশ পাপৰিৰ গীত আছে, নতুন প্ৰজন্মৰ কণ্ঠশিল্পীৰ গীত আছে। আৰু সকলোখিনি যে বৰ্তমান সময়ত যেনেকুৱা ধৰণৰ সংগীত চলি আছে তেনেকুৱা ধৰণৰ সংগীতেই যদি বলিউডে কৰিব পাৰে, যদি চাউথে কৰিব পাৰে, আমি কিয় নোৱাৰোঁ। আৰু মই সদায় নিজক চেলেঞ্জিং হিচাপে সেইটো লওঁ যে তেওঁলোকতকৈ আমি কোনো গুণে পিছপৰা নহয়। যদিও আমাৰ সকলো দিশৰ পৰা আমি পিছপৰা বুলি আমি অনুভৱ কৰোঁ বা আমাৰ তেনেকুৱা ধৰণৰ আমি টকা খৰচ কৰিব নোৱাৰোঁ, ব্যয় কৰিব নোৱাৰোঁ বা তেনেকুৱা ব্যয়বহুল আমাৰ কাৰিকৰী কৌশল নাই, কিন্তু তথাপিতো আমাৰ যিখিনি আছে সেইখিনিৰে আমি ভাল কাম এটা কৰিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ লগত টক্কৰ দিবৰ কাৰণে। লংকাকাণ্ড চিনেমাখনত মই ভইচ ডিজাইন বেলেগ ধৰণৰ কৰিছিলোঁ, বেকগ্ৰাউণ্ড স্ক'ৰ। এইখন চিনেমাটো অলপ বেলেগ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছেই যে ট্ৰেইলাৰটোত অলপ বেলেগ হৈছে, সচৰাচৰ চলি থকা চিনেমাবিলাকতকৈ অলপ বেলেগ কৰিছোঁ মিউজিক ট্ৰিটমেণ্টটো। আৰু আগলৈও চিনেমাখনৰ গোটেইখিনি কাম ভাল হ'ব। আৰু অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যেই বিজুলী মাৰিলে বুকুত যিটো গীত ইতিমধ্যেই জনপ্ৰিয় হৈছে, ৰাইজে আদৰি লৈছে। কুসুম কৈলাশ আৰু হাৰদী বৰা মুম্বাইত থাকে, তেখেতে কণ্ঠদান কৰিছিল। আৰু ইয়াৰ পিছত আমি চিনেমাখন আজি ট্ৰেইলাৰ ৰিলিজ হ'ল, ইয়াৰ পিছত আৰু টিজাৰ ৰিলিজ হ'ব।
আৰু বিভিন্ন ধৰণৰ গান ৰিলিজ হ'ব লাহে লাহে বেক টু বেক অসমৰ ৰাইজে পাই থাকিব 10 অক্টোবৰলৈকে চিনেমাখন সকলোখিনি আহি থাকিব আৰু 10 অক্টোবৰত অসমীয়া চিনেমা বিশেষ নাই হিন্দীও ভাল চিনেমা নাই মই আশা কৰোঁ যে অসমৰ ৰাইজে এইবাৰ ৰজনী বৰ্মনক যাতে ন্যায় দিয়ে কাৰণ কিয় তেখেতে এই চিনেমা উদ্যোগটোত বহুত কষ্ট কৰি তেওঁ কাম কৰি আছে যাতে সকলোৱে আহে সহায় কৰে আৰু চিনেমাখন চাই এখন ভাল চিনেমা তেওঁ উপহাৰ দিছে যিহেতু আৰু সকলোখিনি আছে দেখিলে একশ্যনছ আপোনালোকে দেখিছে হেলিকপ্টাৰ ইউজ কৰা হৈছে আৰু গোটেইখিনি আছে এই চিনেমাখনত ইয়াৰ পিছতো অসমৰ ৰাইজে মই বোধ কৰোঁ আহিব আৰু আমাৰ উৎসাহিত কৰিব ৰজনী বৰ্মন ডাঙৰীয়াৰ লগতে গোটেই শিল্পী কলা কৌশলী প্ৰায় 40 গৰাকী অসমৰ তাৰকা এইখন চিনেমাত আছে নবীন প্ৰবীণ সকলো আৰু মই আশা কৰোঁ ৰাইজ আহিব ৰাইজে সঁহাৰি দিব আৰু অসমৰ সংবাদ মাধ্যমক মই বহুত মোৰ ফালৰ পৰা মৰম আৰু শুভকামনা তথা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিধৰণে অসমীয়া চিনেমাক আগুৱাই লৈ গৈছে এয়া সদায় থাকক আৰু অগ্নিবীৰ 10 অক্টোবৰত চাবলৈ সকলো আহিব বুলি আশা কৰোঁ ধন্যবাদ